মোৰ জনপ্ৰিয়তা থাকক নাথাকক ৰাইজে সুস্থ সিদ্ধান্ত লওক সেইটোৱে আমাৰ কথা। ইয়াত কোনো হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো আমাৰ কাজিয়া হোৱা নাই। বিটিচিৰ উন্নয়নৰ বাবে বিটিচিবাসীয়ে নিৰপেক্ষভাৱে সিদ্ধান্ত লোৱাৰ এটা পৰিৱেশ ৰচনা কৰিব লাগে আৰু তাৰ কাৰণে ইলেকশ্যন ৰাইজে যাক ভাল পাব তাক ভোট দিব। দুটা দিছেতো, ধন্যবাদ। দুটা দিছেতো, ঠিক আছে। দুটা দিয়াৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। শূন্যটো গেৰেণ্টি মই পিছত লৈছোঁ, 2ৰ পিছত শূন্য লগাই দিয়াটো দায়িত্ব মোৰ। পাকিস্তান এইবিলাক ৰাজনীতি একো নাই। বিটিচি অঞ্চলত সকলো মানুহে মিলা প্ৰীতিৰে ভাল কৰি থাকিব লাগে। 15 বছৰ তেওঁলোকে মিলা প্ৰীতি কৰোৱাব নোৱাৰিলে, আমি এতিয়া মিলা প্ৰীতি কৰোৱাব লাগে, সিমানেই কথা। ইয়াত আৰু ৰাজনীতি কি যে এইবাৰ বিজেপিৰ চৰকাৰ কোকৰাঝাৰত হ'ব 100% আপোনালোক নিশ্চিত থাকক। মোৰ কাৰণে নহয়, ৰাইজৰ সমৰ্থন আপোনালোকে নিজে দেখিছে।